নমস্কাৰ, পাঠ কৰিবলৈ লৈছোঁ মৰাণ কথিত ভাষাৰ অন্য এটি গল্প। গল্পটিৰ শিৰোনাম ৰহেদৈ। চকীত নবহিবি নেপায়, পুৰণিখন দীঘলকে ল, বজনাক ভুলতো চুই নেপাবি, মানুহৰ ছাঁ নগচকিবি, চিকমিকা বল ঘৰপা নোলাবি, জুঠা নাখাবি। একেভোন কথা শুনি শুনি মোৰ আমুৱাই গৈছে। কি যে কওঁ, এইভোনৰ কাৰণেই ইমান পঢ়িলোঁ না। কিটো যে পৃথিৱী এখন, নিয়ম নিয়ম বুলি গোটেই সমাজখন আজি লেতেৰা হ'ল। কত মানুহৰ সপোনত যে ঘূণে ধৰিছে। আৰু অলপমান সহি থাক তই ৰহেদৈ, চব সলনি হ'ব। ঘৰ মানুহৰ মন ভোন। অলমান বুলি আজি এবছৰ হ'ল জোন। আজিও সেই আগৰগতেই আছে মানুহৰ মন ভোন। কেতিয়াবা ভিতৰত বহি এফিমানি কিতাপকে পঢ়োঁ বুলি ধৰিলেও পোনেই শাহুৱে চিঞৰিব, এই বোৱাই কি ভোংটো কৰিবলৈ ভিতৰত সোমাই আছ? বাহিৰত ইমানখন কাম দম খাই আছে দেখি নেপাৱ? এপিনে চব কাম কৰি এদায়ে কৰি থওঁ হলো। বুজিছোঁ ৰহেদৈ, চব বুজিছোঁ। ঘৰ ভিতৰত সোমাইতো আমুৱাইছে হ'বলা। ক'বালে যাং লাগিছে। বাও পোৱা কামবোন কওঁ লাগিছে। চব জানো, তৌ ক মই একো কৰিব নোৱাৰোঁ। ঘৰখনৰ ডাঙৰ ল'ৰা যে, দায়িত্ব এন্দাই নহয়। ৰহেদৈ কান্দিছে। বিলক মাইকী ল'ৰাবোৰহেঁতক যি গতে নকলে আনে, তোক পঢ়াম শুনাম, চাকৰি কৰিব দিম, যাতকে সেই গতেই ৰহেদৈকো যোৱা বছৰ জোনহেঁতৰ ঘৰ মানুহে খুজি মাগি আনিলেগে। আৰু এতিয়া বিয়া আগত দিয়া একো কথাকে নেৰাখিলে। সেইষাৰ পাই দুখ লাগে বিচূটিকে ৰহেদৈৰ। কোনো এবাৰ নুশুন্দে তাৰ বাও পোৱা বেয়া পোৱা। অকল ইটো নকৰ সিটো নকৰ, ইটো নেপায় সিটো নেপায়, অমুকলে নেযাবি তমুকলে নেযাবি। সঁচাকে বিচূটি আমুৱাই। লোকলে অহা নাচনিৰপা ঘৰপা ওলোৱাও নহল। ৰাতি সেইবোনে তাক কন্দুৱায়। উপায় নেপাই পিনি কলমটো উলিয়াই লেখিবলৈ লয় মনৰ ভিতৰত চলি থকা কথাবোন এই কতে। কেতিয়াবা জাতকে টোপনি নাহে। এসোপা চিন্তা দম খাই থকা বুকুখনত নিঃহাহা হৈ থকা ৰাতিবোনে বাৰুকতে দানমান কৰে। কিমানখন যে সপোন হৈয়ে থাকিল, কিমানখন যে সপোন আধাখৰীয়া হৈয়ে থাকিল। এফিও বাও নেলাগে সেইবোন ভাবিলে। নিজকে লপা কথা কলুং লাগে কিবা। ইমান লাপি নিজকো ঠগে। যি হলো জীৱনৰ কথা কোনে জানে। কেতিয়াবা আকৌ ঝাই উঠিব লাগিলে চব কাম কৰিম আধাখৰীয়া। এৰি থৈ অহা সপোন, এৰি থৈ অহা দায়িত্ব। কাণথলা মৰা চিঞৰ এটাই মাতি আছে একেৰাহে। তাৰ হলিয়া লগা আগতে মুখ জীয়াম যি মৰি আছে অতদিনে। দিনৰ পিছত দিন, বছৰ পিছত বছৰ পাৰ হৈ গৈয়ে থাকিলে। সলনি বুলিবলৈ একোটোকে নহল সিহঁতৰ ঘৰ মানুহবোন, গাঁৱৰ মানুহবোন। অন্ধবিশ্বাস কুসংস্কাৰে বেৰি থকা সেইবোনৰ মনবোন সেনেকুৱা হৈয়ে থাকিব। চেষ্টা কৰি অৱশেষত চবৰ লগত মিলি থাকোঁ বুলি ৰহেদৈয়েও সেইখন সমাজকে নিজৰ কৰি ললে। আজি তাৰ ল'ৰা মানুহ আনিব পৰা হ'ল। যেতিয়া ৰহেদৈৰ ল'ৰাটোৰ মানুহজনীক দদৌৱেকে ৰহেদৈক কোৱাকতেই ব্যৱহাৰ কৰিব ধৰিলে, তেতিয়া ৰহেদৈৰ বোৱাৰীয়েকে ক'লে, গিতেই পৃথিৱী-চিতা বিলখ হৈ গৈ আছে অসুৱা বোৱা। সেই পুৰণি কথাবোনকে ধৰি থাকিলে সমাজৰ উন্নতি নহয়। বিজ্ঞানৰ যুগ বুলি কয় এই যুগক।
আৰু এই বিজ্ঞানৰ যুগত নেপাই নকৰিবি ক'লেই নহ'ব, তাৰ কাৰণ দেখাব লাগিব। বেয়া চেয়া নেপাবি আৰু বুঢ়া বুলি ক'লোঁ। তহঁতৰ ডাঙৰ বোৱাৰীকতে মই সহি থকা বিধ নহয়। অন্যায় কৰিলে মাতিমেই। বোৱাৰীয়েকৰ ব্যৱহাৰ দেখি ৰহেদৈ আচৰিত হ'ল। অত বছৰে পাহৰি থকা সেই পুৰণি ৰহেদৈলে বাৰুকতে মনত পৰিলে আজি তাৰ। ভিডিঅ'টি ভাল পালে শ্বেয়াৰ কৰি দিব, লগতে আমাৰ পেজটি ফ'ল' কৰি দিব। ধন্যবাদ।